তাৰমানে আমিতো বিভিন্ন জিলাত বিভিন্ন থানাত আমি এজাহাৰ বা এফআইআৰ দিছোঁৱে যিসকলে ছবিখন পাইৰেচি কৰি আছে। আজি আমি বিশেষকৈ কিছুমান এনেকুৱা ছাইট আছে যিখিনি ছাইট মানে আমাৰ দেশৰ বাহিৰৰ পৰা হৈ আছে বা দেশৰ ভিতৰতো হৈ আছে। গতিকে আমি চাইবাৰ ক্ৰাইমৰ পিছত ৰিটাৰ্ণ এখন এজাহাৰ দিবলৈ আহিছিল প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা, সেইখনকে দিলোঁ আজি। কিমান তেনেকুৱা ধৰণৰ কেছেছ পাইছে আপোনালোকে আৰু বহুত নতুন আইডি কৰি আছে কামটো? হিচাপ নাই, কাউণ্টেবল নহয়, ইমান আহিছে। তাৰমানে শ্বৰ্টবিলাক পোৱা নাই, ফুল মুভি আহিছে ইমান। তাৰমানে এটা এৰিলে আৰু এগাল আহি যায়, এনেকুৱা ধৰণৰ হৈছে। কালি আপুনি আৰু এটা কথা কৈছিলে যে 9 দিনত এটা সন্তানক হত্যা কৰাৰ নিচিনা হৈছে। এইটোতো আটাইতকৈ দুখৰ কথা আৰু আচলতে এতিয়া একো নাথাকিলে আৰু এতিয়া আমি অন্য কথা ভাবি থকা নাই। তেওঁৰ যিটো সৃষ্টি ধ্বংস কৰিলে, গতিকে সেই কালপিতখিনি শাস্তি পাওক, সেইটোৱে লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।